উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই কাজিৰঙাত দিনে নিশাই চলিছে অবৈধ পাহাৰ খনন। বানৰ সময়ত বন্য জীৱকুলৰ আশ্ৰয়স্থলী হিচাপে পৰিগণিত হোৱা পাহাৰসমূহত এতিয়া চলিছে বন্যদস্যুৰ সাঁতোৰা। তহৰাৰ বগৰীজুৰিৰ কাজিৰঙা কাৰ্বি আংলং সীমান্তৰ বৃহৎ বৃহৎ পাহাৰ কাটি ধ্বংস কৰিছে দুষ্ট চক্ৰই। পাহাৰখনত থকা মূল্যৱান গছ-গছনি কাটি তহিলং কৰি পেলাইছে চকুমুদা কুলিৰ ৰূপত বন বিভাগ কিংবা প্ৰশাসন। অতি সোনকালেই পাহাৰ খনন বন্ধ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী বিভিন্ন দল সংগঠনৰ। হয় চাওক, অতি গুৰুত্বপূৰ্ণ বিষয় যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা যিটো কাৰ্বি আংলং পাহাৰ, সেই পাহাৰটোৰ কথা আমি অসম চৰকাৰক বা বন বিভাগক বা বন মন্ত্ৰীগৰাকীক আমি বহুবাৰ কৈ আছোঁ আপোনালোকৰ যোগেদি, কিন্তু আজিলৈকে কিন্তু সেই বন মন্ত্ৰীগৰাকী বা অসম চৰকাৰৰ কোনো গান নলৰিল। এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ, যিহেতু আমি যদি চাওঁ যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা যিটো কাৰ্বি আংলং পাহাৰ, সেই কাৰ্বি পাহাৰত ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী হোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোটেই জীৱ জন্তুবিলাক ওলাই গৈ পেলাই তাত বাসস্থলী হয়গৈ, য'ত জীৱ জন্তুবিলাকৰ এটা ছেফটি জেগা হয়, এটা ছেফটি জ'ন হয়। সেইটো কাৰণে আমি কৈ আছোঁ যে সেই জেগাবিলাক সংৰক্ষিত কৰিব লাগে। তাত কোনো ধৰণৰ উন্নয়নৰ নামতে হওক বা বেলেগ কাৰণতে হওক, উন্নয়নৰ নামত আমাক ধ্বংসযজ্ঞ নালাগে, আমি বাৰেপতি কৰি থকাৰ পাছতো কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰ বা বন বিভাগটো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এটা কথা কওঁ, যদি অসমৰ বন মন্ত্ৰীগৰাকীয়েই এই কথাত গান নলৰে ইমান কৈ থকাৰ পাছতো, তেন্তে বন বিভাগটোৰ যিবিলাক কৰ্মকৰ্তা আছে, ৰেঞ্জাৰ DFOকে ধৰি তেখেতসকলৰ কেনেকৈ গা লৰিব? আপুনি চাওক, কাৰ্বি আংলঙৰ এটা ৰেঞ্জ অফিচ আছে, তাত বিট অফিচ আছে। বিট অফিচটো থকাৰ পাছতো কিন্তু দিন দুপৰতেই আৰু ৰাতি সুবিধা অনুযায়ী ৰাতিও তেখেতসকলে মাটিখনাত এটা দুষ্ট চক্ৰই মাটিখনাত ব্যস্ত হৈ থাকে। কিন্তু তাৰ ঠিক সেই য'ত খনন কাৰ্য বৰ্তমান চলি আছে, তাৰ খুব কম ডিষ্টেঞ্চৰ ভিতৰতে কিন্তু আমাৰ যিটো কঁহৰৰ ৰেঞ্জ আছে বন বিভাগৰ, সেই বন বিভাগটো তাত আছে। গতিকে দুইফালৰ পৰা যদি ভালকৈ এক চোৱা চিতা কৰে বা গভীৰভাৱে তদন্ত কৰে বা তাত সংৰক্ষণ কৰাৰ এক ভাল চিন্তা কৰে, তেতিয়াহ'লে একেবাৰে সহজ হৈ পৰে বুলি আমাৰ